ৰাম নাৰাজন ৰাম মন্ত্ৰ এটা শক্তিশালী মন্ত্ৰ। যদি আপুনি এই মন্ত্ৰ জপ কৰে, ধ্যান কৰে, তেন্তে আপোনাৰ জীৱনত পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি এইটো ব্যৱহাৰ কৰি আন লোকক, বিশেষকৈ যুৱ সমাজকো সম্পৃক্ত কৰিব পাৰে। যিদৰে লোকসকলে প্ৰতিদিনে প্ৰভাতত যোগ ব্যায়াম কৰে, ঠিক সেইদৰে প্ৰতিদিনে উঠি ৰাম নাৰাজন ৰাম মন্ত্ৰ জপ কৰা আৰু ধ্যান কৰা উচিত। যিদৰে মানুহে খোৱা খাবাৰৰ প্ৰতি গভীৰ চিন্তা নকৰে, সেইদৰে ধ্যান কৰাৰ আগতে বহুত চিন্তা কৰিব নালাগে। এইবিলাক মুক্ত মনে খোলাখুলিভাৱে কৰা উচিত। যুৱ সমাজ দেশৰ ভৱিষ্যত হ'লে তেওঁলোকৰ মনোনিৱেশ অধিক শক্তিশালী হ'ব লাগিব। কোনো মাতৃ-পিতৃয়ে সন্তানৰ ওপৰত অতিৰিক্ত চাপ দিয়াটো উচিত নহয়, বৰঞ্চ তেওঁলোকৰ বাবে এটি দৈনন্দিন ৰুটিন প্ৰস্তুত কৰি ধ্যান কৰিবলৈ উৎসাহিত কৰা উচিত, যাতে তেওঁলোকে পঢ়াত এক মনোনিৱেশ দিব পাৰে আৰু খেলতো এক দিয়া সম্ভৱ হয়। বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীয়ে ধ্যান কৰিবই লাগিব। ধ্যান কৰিলে মনোযোগ বৃদ্ধি পায়, শক্তি আহে আৰু মানসিক শান্তি প্ৰাপ্ত হয়। সমাজত জপ কৰাৰ আৰম্ভণিতে ৰাম নাৰাজন ৰাম কেৱল ওঠত থাকে, কিন্তু কিছু সময়ৰ পিছত ই মনত প্ৰৱেশ কৰে। যিদৰে পানী ফিল্টাৰ কৰিলে ইয়াৰ মজলা তলত বহি যায়, সেইদৰে যদি আপুনি 1, 2 বা 3 ঘণ্টা ধ্যান কৰে, তেন্তে ৰাম নাৰাজন ৰাম আপোনাৰ অন্তৰত বিলীন হৈ যায়। তেতিয়া আপোনাৰ 50,000 কোটি আত্মাই ৰাম নাৰাজন ৰাম জপ কৰি থাকে। আপোনাৰ মনে অনুভৱ কৰিব যে জীৱনৰ সকলো সমস্যাই মন্থৰভাৱে দূৰ হ'ব আৰু আপোনাৰ ভিতৰত মানসিক শান্তি বৃদ্ধি পাব। চৰকাৰে প্ৰতিটো বিদ্যালয়ত ধ্যান বাধ্যতামূলক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ধ্যান কৰিলে মানুহৰ অৰ্থনৈতিক লাভো সম্ভৱ হয়। যুৱ সমাজক ধ্যানৰ গুৰুত্ব বুজিব লাগিব আৰু আন লোকো ই বুজাই দিব লাগিব। জীৱনত বহু সময়ত অৱস্থা আমাৰ বিপৰীত হৈ যায়, মন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। এনেকুৱা অৱস্থাত ধ্যান অতি সহায়ক প্ৰমাণিত হয়। ধ্যানৰ জৰিয়তে আপুনি নিজৰ মন, বুদ্ধি আৰু অন্তৰাত্মাক শক্তিশালী কৰিব পাৰে। যেতিয়া আপোনাৰ মন আৰু বিবেক নিয়ন্ত্ৰণত থাকিব, তেতিয়া সৃষ্টি আপোনাৰ পৰা ভাল কাম কৰাব আৰু সেইটো আপোনাৰ ধৰ্ম হ'ব। ধ্যান এটা শব্দ শক্তি, যিদৰে আমাৰ শৰীৰত থকা 50,000 কোটি আত্মাক শক্তি যোগায়। ইয়াৰ ফলত শৰীৰ শক্তিশালী হয়, জীৱন অধিক সফল হয় আৰু চিন্তা শক্তি বিকাশ হয়। এই শব্দ শক্তি ক'ৰ পৰা আহে? এই শক্তি প্ৰকৃতিৰ পৰা আহে। সেয়ে প্ৰকৃতিক সৃষ্টি, আকাশ আৰু ব্ৰহ্মাণ্ড সকলো একে আৰু এইবোৰে আমাৰ জীৱন দিয়ে আমাক কৰ্ম কৰিব প্ৰেৰণা যোগায়। ৰাম নাৰাজন ৰাম ফেক্টৰীজাল